নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি বনাম চুজিৰ লাড়ু। মই ইয়াতে 250 গ্ৰাম চুজি লৈ লৈছোঁ। এতিয়া কেৰাহী এখন গৰম কৰিছোঁ আৰু তাতে মই 3 চামুচ ঘি দি দিম। মই ইয়াতে মনোৰামা ঘিটো ইউজ কৰিছোঁ। আপোনালোকে বেলেগ ঘিও ইউজ কৰিব পাৰে। এই লাড়ুটোৰ এটা স্পেচিয়েল পইণ্ট এইটো যে মই কেৱল ইয়াক ঘিতে ভাজিম, অলপো তেল ইউজ নকৰোঁ। ঘিখিনি গৰম হৈ যেতিয়া গলি যাব তেতিয়া তাতে মই অলপ ড্ৰাই ফ্ৰুটছ ভাজি ল'ম। আপোনালোকে নিজৰ মন পচন্দৰ ড্ৰাই ফ্ৰুটছ অলপ কাটি ল'ব। মই ইয়াতে লৈছোঁ আলমণ্ডছ, কাজু, খিচমিচ আৰু অলপ চেৰী। আলমণ্ডছ আৰু কাজু বাদামখিনি প্ৰথমতে ভাজি ল'ম। বেছি দেৰি নহয়, 1-2 মিনিট ভাজিলেই হ'ব। অলপ ক্ৰাঞ্চিনেছটো আহিব লাগে আৰু। এতিয়া খিচমিচখিনি দি দিছোঁ। চেৰীখিনি নাভাজিলেও হ'ব। এইখিনি ৰোষ্ট হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি ল'ম। এতিয়া মই চুজিখিনি ইয়াত এড কৰি দিম। এইটো সময়ত গেছৰ ফ্লেমটো অলপ কমাই ল'ব, মিডিয়াম ফ্লেমত থ'ব আৰু এতিয়া চুজিখিনি কণ্টিনিউৱাছলি হিলাই ভালকৈ ভাজিব লাগিব। প্ৰথমতে এনেকৈ গোটা গোটা পাতিব, পাছত নিজে নিজে ঠিক হৈ যাব। চাওক, গোটাবোৰ নিজে নিজে ভাঙি গৈছে। চুজিখিনি আমি লাইট গোল্ডেন কালাৰ এটা অহালৈকে ভাজিব লাগিব আৰু আপোনালোকে গোন্ধটো গম পাব। চুজিখিনিৰ পৰা এটা ধুনীয়া ভাজা গোন্ধ ওলাব। চাওক, মোৰ চুজিখিনি লাইট গোল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিম অলপ ফ্ৰেছ ৰুকি লোৱা নাৰিকল। আপোনালোকে ইচ্ছা কৰিলে বজাৰৰ পৰা অনা গুড়া নাৰিকলো ইউজ কৰিব পাৰে। আপোনালোকে ভাবিছে চাগে চুজিখিনি আগতে ভাজি ল'লোঁ আৰু নাৰিকলখিনি দেৰিকৈ কিয় দিছোঁ। কাৰণটো এইটোৱে যে চুজিখিনি ভাজিবলৈ অলপ সময় লাগে আৰু নাৰিকলখিনি বহুত সোনকালে ভাজ খাই যায়। এতিয়া চুজিৰ লগতে নাৰিকলখিনিও ধুনীয়াকৈ ভাজি ল'ব। ইয়াতে মই অলপ ইলাচি পাউডাৰ দি দিছোঁ। এতিয়া আমি ইয়াতে 1 কাপ চেনি এড কৰি দিম। এতিয়া আমি চেনিখিনি গলালৈকে ভাজিব লাগিব। আপোনালোকে যদি ইচ্ছা কৰে মিক্সিত পিচি লোৱা চেনিও ইউজ কৰিব পাৰে। আমাৰ চেনিখিনি গলিলে এতিয়া আমি ইয়াতে দিব লাগিব অকণমান গাখীৰ। মই ইয়াতে 1/2 কাপ গাখীৰ ইউজ কৰিছোঁ। এতিয়া চুজিখিনি গাখীৰ দিয়াৰ পাছত অলপ ঢিলা লাগিছে, কাৰণ চেনিখিনি গাখীৰৰ লগত মিলি আৰু ভালকৈ গলি গ'ল। কিন্তু অলপ পাছত যেতিয়া ঠাণ্ডা হ'ব ধুনীয়া হৈ পৰিব, আমি ধুনীয়াকৈ লাড়ু বনাবলৈ পাৰিম। এতিয়া আমি ইয়াত অথনি ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম। আমাৰ চুজিখিনি ৰেডি হৈ গ'ল। এতিয়া গেছটো মই অফ কৰি থৈ দিম। চাওক, মই গেছটো অফ কৰি থৈ দিছিলোঁ আৰু আমাৰ চুজিখিনি ঠাণ্ডা হোৱাৰ লগে লগে ইয়াৰ টেক্সচাৰটো কেনেকৈ শুকাই পৰিছে। অথনিৰ নিচিনা ঢিলা হৈ থকা নাই। এতিয়া চুজিখিনি প্লেট এখনত উলিয়াই ল'ম আৰু লাড়ু বনাম। এই ধৰণে চুজিখিনি ভাজি কিনে লাড়ু বনালে লাড়ুটো খাবলৈ খুবেই সোৱাদ আৰু মচমচীয়া হয়।
লাৰুটো যিমান পাৰে গোল কৰিব চেষ্টা কৰিব। ইয়াতে আমি ড্ৰাই ফ্ৰুটছ এড কৰিছোঁ কাৰণে অকণমান একেবাৰে পাৰফেক্টলি গোল নহ'বও পাৰে। কোনো কথা নাই, খাবলৈ কিন্তু বিৰাট টেষ্টি হ'ব। আপোনালোকে যিমান পাৰে পটাপট লাৰুকেইটা বনাব, কাৰণ চুজিখিনি যদি একেবাৰে ঠাণ্ডা হৈ যায় তেতিয়া শুকাই যাব আৰু লাৰুটো বনাবলৈ দিগদাৰ হ'ব। এইয়া চাওক, মোৰ লাৰুকেইটা বনাই হৈ গ'ল। আপোনালোকেও এনেকৈ লাৰু বনাই খাই চাব, খুব ভাল লাগিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। আগলৈ মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ'জ দি থাকিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।